এই মুহূৰ্তত লৈ আহিছোঁ এক বিগ ব্ৰেকিং নিউজ। বনভাগ শলমাৰীত বন বিভাগৰ অবৈধ কাঠেৰে ভৰ্তি বলেৰো পিকআপ জব্দ। বানেকুচি ৰাজচক্ৰৰ অন্তৰ্গত বনভাগ শলমাৰীত স্থানীয় ৰাইজৰ সহযোগত আৰু বন বিভাগৰ তৎপৰতাত বাৰগোপাল থান ৰিজাৰ্ভত অবৈধভাৱে কৰিছিল মূল্যৱান গছসমূহ। বন বিভাগে জব্দ কৰে কাঠেৰে ভৰ্তি AS 01HC 5561 নম্বৰৰ বাহনখন। আমি পুনৰবাৰ জনাইছোঁ এই মুহূৰ্তত বনভাগ শলমাৰীত বন বিভাগৰ অবৈধ কাঠেৰে ভৰ্তি বলেৰো পিকআপ জব্দ। বানেকুচি ৰাজচক্ৰৰ অন্তৰ্গত বনভাগ শলমাৰীত স্থানীয় ৰাইজৰ সহযোগত আৰু বন বিভাগৰ তৎপৰতাত বাৰগোপাল থান ৰিজাৰ্ভত অবৈধভাৱে কৰিছিল মূল্যৱান গছসমূহ। বন বিভাগে জব্দ কৰে কাঠেৰে ভৰ্তি AS 01HC 5561 নম্বৰৰ বাহনখন। আহি দেখিলোঁ মানে কেইবাজোপা গাছ কাটিছে, কদম গাছ আৰু গামেৰি গাছ আছে। তাৰপিছত এইখন লোড গাড়ী আমি দেখা পাইছোঁ। এতিয়া ড্ৰাইভাৰ চাইভাৰ বৰ্তমান পোৱা নাই। তাৰপিছত আমি আমাৰ ছাৰৰ লগত যোগাযোগ কৰি আছোঁ, ব্যৱস্থা হ'ব যাব জব্দ। আমাক আমাৰ ছাৰে বা মোক জনাইছে। ছাৰক কোনোবা ইয়াৰ পৰা টেলিফোনিক বাৰ্তা হিচাপত খবৰ পাইছে ছাৰে আমাক পঠাইছে। কি সন্দেহ কৰে? সন্দেহ মানে কোনোবা বেপাৰী চেপাৰী হ'ব নেকি, বা কোনোবা লোকেল মানুহ থাকিব পাৰে। এইটো আমি বৰ্তমান তদন্তৰ পিছতে গম পাম। মানুহ ধৰা পৰিছে নে বাৰু? মানুহ কাকো লগ পোৱা নাই। এতিয়া বৰ্তমান কি ওলাইছে? এতিয়া সেই আমি গছখিনিয়ে পাইছোঁ। বাকী মেচিং চেচিং গছ কটা নাই সেইবিলাক পোৱা নাই। এইখন এতিয়া বৰ্তমান কি কৰে যাব? বুলি কৈছিল, পলাইছে। আমি কিন্তু চালোঁ জেগাবিলাক, নাই কাকো পোৱা নাই। এতিয়া এইখন কি কৰে যাব? এখন এতিয়া আমি অফিচত লৈ যাব লাগিব। মই আহি দেখিলোঁ যে এখন গাছেৰে ভৰ্তি, এখন কি বলাৰো নেকি, বলাৰো এখন আহি মই দেখা পালোঁ। দেখা পাই তাতে ফৰেষ্টৰ মানুহখিনি আহি তেওঁলোকে গাছখিনি উঠাই লৈ গ'ল। গাছ নিব নহয় গাছখিনি, বাছ এইখিনি গাড়ীতে দেখিছোঁ। গাড়ীতে দেখিছোঁ। আপুনি কোন? আপুনি কোন? মই বনভাগ শলমাৰী গাঁওবুঢ়া।